নমস্কাৰ দৰ্শক সকল Scilab ব্যৱহাৰ কৰি ফাইল হ্যান্ডলিংৰ টিউটোৰিয়েলত আপোনাক স্বাগতম এই টিউটোৰিয়েলত আমি শিকিম নিম্নলিখিত ফাংশনৰ সৈতে ফাইল হ্যান্ডলিং কৰা write ফাংশন read ফাংশন mopen mclose প্ৰদৰ্শন কৰিবলৈ আমি ব্যৱহাৰ কৰিছো সংস্থাপিত Scilab সংস্কৰণ 533 ৰ সৈতে Ubuntu Linux 1204 অপাৰেটিং সিস্টেম আপোনাৰ Scilabৰ মৌলিক জ্ঞান থকা উচিত নহলে প্ৰাসংগিক স্পোকেন টিউটোৰিয়েলৰ বাবে spoken-tutorial.org ত যাওক এতিয়া আমি Scilabৰ কিছু ফাংশন চাও যি ফাইল হ্যান্ডলিংৰ বাবে উপযোগী ফাইল হ্যান্ডলিংত এইবোৰ অন্তৰ্ভুক্ত write ফাংশনৰ দ্বাৰা এটা ফাইলত লেখা read ফাংশনৰ দ্বাৰা এটা ফাইলৰ পৰা পঢ়া mopen ফাংশনৰ দ্বাৰা বিদ্যমান ফাইল খোলা আৰু mclose ফাংশনৰ দ্বাৰা ইতিমধ্যে খোলা ফাইল বন্ধ কৰা এতিয়া ফাইলত ডেটা লিখা দি আৰম্ভ কৰো এই উদ্দেশ্যৰ বাবে write কমান্ড ব্যৱহাৰ কৰা হয় Scilab কনসোল উইন্ডো খুলো ইয়াৰ সৈতে আৰম্ভ কৰিবলৈ ৰেন্ডম সংখ্যাৰ এটা ম্যাট্ৰিক্স তৈয়াৰ কৰো লিখক random underscore matrix is equal to rand ব্ৰেকেটত 20, 1 ব্ৰেকেট বন্ধ কৰক সেমিকোলন আৰু এন্টাৰ টিপক এতিয়া বৰ্তমান কাৰ্যকৰ ডিৰেক্টৰী চাও লিখক pwd আমাৰ ক্ষেত্ৰত বৰ্তমান কাৰ্যকৰ ডিৰেক্টৰী হল /home/fossee নিশ্চিত কৰক যে এই কমান্ড নিষ্পাদন কৰাৰ আগতে আপুনি সেই ডিৰেক্টৰীত আছে য'ত read আৰু write কৰাৰ অনুমতি আছে এতিয়া আমি write কমান্ড ব্যৱহাৰ কৰি টেক্সট ফাইলত ভেৰিয়েবল random underscore matrix ইয়াৰ বিষয়বস্তু লিখিম লিখক write বন্ধনীত উদ্ধৃতিত random dash numbers dot txt উদ্ধৃতি বন্ধ কৰক কমা random underscore matrix বন্ধনী বন্ধ কৰক আৰু এন্টাৰ টিপক এতিয়া চাও যে এই ফাইল তৈয়াৰ হৈছে কি নাই মই Scilab কনসোল উইন্ডো মিনিমাইজ কৰিম আৰু সেই ফাইল খুলিম যি আমাৰ কম্পিউটাৰৰ fossee ডাইৰেক্টৰীত তৈয়াৰ আৰু সংৰক্ষণ কৰা হ'ব আপুনি চাবলৈ পাৰে ভেৰিয়েবল random underscore matrix ইয়াৰ পৰা ডেটা টেক্সট ফাইল random-numbers.txt ত লেখা হৈছে মই এই ফাইলটো বন্ধ কৰিম Scilab কনসোলত উভতি আহো এতিয়া আমি চাও যে এটা ফাইলৰ পৰা ডেটা কিভাবে পঢ়ে এইভাবে আমি read কমান্ড নিম্নৰ মতে প্ৰয়োগ কৰিম লিখক new underscore vector is equal to read বন্ধনীত উদ্ধৃতিত random-numbers.txt উদ্ধৃতিত বন্ধ কৰক কমা 20, 1 বন্ধনী বন্ধ কৰক আৰু এন্টাৰ টিপক read কমান্ডে আৰ্গুমেন্টত উল্লেখিত ফাইলৰ পৰা সকলো তথ্য পঢ়ে এই ক্ষেত্ৰত random-numbers.txt আৰু ভেৰিয়েবল new underscore vectorত সংৰক্ষিত কৰে প্ৰদৰ্শন অব্যাহত ৰাখিবলৈ এন্টাৰ টিপক আমি উপৰোক্ত কমান্ডত তলৰ মতে পৰিবৰ্তন কৰো new underscore vector is equal to read বন্ধনীত উদ্ধৃতিত random-numbers.txt 19, 1 read কমান্ডে এই আৰ্গুমেন্টত উল্লেখিত ফাইলৰ পৰা মাত্ৰ 19 ডেটা ভ্যালু পঢ়ে এই ক্ষেত্ৰত random-numbers.txt আৰু ভেৰিয়েবল new underscore vector ইয়াত সংৰক্ষণ কৰে এই কমান্ড Scilab কনসোলত দিয়ক আৰু আউটপুট চাওক এতিয়া mopen ফাংশন সম্পৰ্কে চাও fd equal to mopen filename, mode mopen কমান্ডে এটা বিদ্যমান ফাইল খুলিবলৈ উপযোগী যি একেইভাবে copen পদ্ধতিৰ অনুকূল mode এটা ক্যাৰেক্টাৰ ষ্ট্ৰিং যি নিয়ন্ত্ৰণ কৰে যে ফাইল নিম্নৰ বাবে খোলা হৈছে কি নাই r equal to পঢ়াৰ বাবে ফাইল খোলা rb equal to পঢ়াৰ বাবে এটা বাইনাৰী ফাইল খোলা rt equal to পঢ়াৰ বাবে এটা টেক্সট ফাইল খুলে w equal to লেখাৰ বাবে এটা নতুন ফাইল তৈয়াৰ কৰে বা ফাইল খুলে আৰু শূন্য দৈৰ্ঘ্যৰ বাবে কাট শট কৰে wb equal to লেখাৰ বাবে এটা নতুন বাইনাৰী ফাইল তৈয়াৰ কৰে বা ফাইল খুলে আৰু শূন্য দৈৰ্ঘ্যৰ বাবে কাট শট কৰে wt equal to
লেখাৰ বাবে এটা টেক্সট বাইনাৰী ফাইল তৈয়াৰ কৰে বা ফাইল খুলে আৰু শূন্য দৈৰ্ঘ্যৰ বাবে কাটছট কৰে a বা ab ইকুৱেল টু যোগ কৰে ফাইলৰ শেষলৈ লেখাৰ বাবে ফাইল খুলে বা লেখাৰ বাবে ফাইল তৈয়াৰ কৰে r বা r+b ইকুৱেল টু আপডেটৰ বাবে এটা ফাইল তৈয়াৰ কৰে পঢ়া আৰু লেখা উদাহৰণ স্বৰূপে fd_r is equal to mopen random-numbers, উপৰোক্ত কমান্ড টেক্সট আৰু ৰিড অনলি মোডৰ মতে random-numbers খোলে mclose বন্ধনীত fd mopen ব্যৱহাৰ কৰি খোলা ফাইল বন্ধ কৰা যত fd খোলা ফাইলৰ বাবে ফাইল ডেসক্ৰিপ্টৰ fd বাদ দিলে mclose অন্তিম খোলা ফাইল বন্ধ কৰে এই টিউটৰিয়েলৰ বাবে ইমানেই আমি শিকিছো নিম্নলিখিত ফাংশনৰ সৈতে ফাইল হ্যান্ডলিং কৰা write ফাংশন read ফাংশন mopen mclose এই লিংকত উপলব্ধ ভিডিওটো চাওক এইটোৱে প্ৰকল্পক সাৰংক্ষেপে বুজায় ভাল ব্যান্ডউইডথ নাথাকিলে ভিডিওটো ডাউনলোড কৰি চাওক স্পোকেন টিউটৰিয়েল প্ৰকল্পৰ দলে টিউটৰিয়েলক ব্যৱহাৰ কৰি কৰ্মশালাৰ আয়োজন কৰে অনলাইন পৰীক্ষা পাছ কৰিলে প্ৰশংসাপত্ৰ দিয়ে বিস্তাৰিত তথ্যৰ বাবে contact@spoken-tutorial.org ত ইমেইল কৰক স্পোকেন টিউটৰিয়েল টক টু এ টিচাৰ প্ৰকল্পৰ অংশবিশেষ এইটো ভাৰত চৰকাৰৰ ICT MHRDৰ নেশ্যনেল মিছন অন এডুকেশ্যন দ্বাৰা সমৰ্থিত এই বিষয়ত বিস্তাৰিত তথ্য এই লিংকত প্ৰাপ্তিসাধ্য http://spoken-tutorial.org/nmeict-intro IIT বম্বেৰ পৰা মই মৌচুমী মেধি এতিয়া আপোনাৰ পৰা বিদায় লৈছো অংশগ্ৰহণৰ বাবে ধন্যবাদ